যোৱাকালি তামুলপুৰতো পৰহি ওদালগুৰিতে মই বাৰে বাৰে এটা কথাই কৈছোঁ যে যুঁজখন এনেকুৱা হ'ব নালাগে যাতে বিটিআৰত শান্তিটো বিঘ্নিত হয়। আমি সকলো দলেই খেলিম, কিন্তু লক্ষ্যটো বিটিআৰৰ শান্তি প্ৰগতি, আৰু আমি কাৰো বিপক্ষে কৈ ইলেকশ্যন নেখেলোঁ। যোৱাকালি পৰহিও আপোনালোকে শুনিছে মোৰ ভাষণত, কাকো সমালোচনা কৰাৰ আমাৰ লক্ষ্য নহয়। আমাৰ এটাই লক্ষ্য যে 5 বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, দিছপুৰৰ বিজেপি চৰকাৰ, আমাৰ কোকৰাঝাৰত প্ৰমোদ বড়ো চৰকাৰ, এই গোটেই যিটো আমাৰ কষ্ট আমি কৰিলোঁ, পৰিশ্ৰম কৰিলোঁ, তাৰ ফলত বিটিআৰত শান্তি আহিলে। দ্বিতীয় 5 বছৰত আমাৰ লক্ষ্য হ'ব যে শান্তিৰ সুযোগ লৈ যাতে প্ৰগতি আহে, বিকাশ আহে, সমৃদ্ধি আহে। আৰু এনেকৈ যদি এটা দশক শান্তি আৰু সমৃদ্ধি দুটা 5 বছৰ যদি কাল পাৰ হৈ যায়, তেতিয়াহ'লে মই ভাবোঁ যে বিটিএডি অসমৰ ভিতৰতে এটা আটাইতকৈ বিকশিত অঞ্চললৈ ৰূপান্তৰ হ'ব। সেইকাৰণে আমি ক'ৰবাত যে এই চিটৰ কাৰণে কাজিয়া কৰিম, অমুক কৰিম, সেইটো আমাৰ লক্ষ্য নহয়। আমাৰ লক্ষ্যটো হ'ল যে বিটিএডিত নতুন পলিটিকেল কালচাৰ এটা আনিব লাগে। কাজিয়া পেচাল কাৰো নাই, সকলোৱে মিলা মিছাকৈ ইলেকশ্যন খেলিছে। আৰু বিটিআৰত এবাৰ বন্দুক বাৰুদ নোহোৱাকৈ ডেমক্ৰেটিক ইলেকশ্যন এটাৰ খুব প্ৰয়োজন আছে, যে টকা পইচাৰো প্ৰলোভন নাথাকিব, বন্দুকৰো প্ৰলোভন নাথাকিব, ভয় শংকা নাথাকিব। এবাৰ যদি ডেমক্ৰেটিক ইলেকশ্যন এটা হয়, সকলো জাতি জনগোষ্ঠী ইজনে সিজনৰ ওচৰ চাপি আহিব। কাৰণ এজন মই বড়ো কেণ্ডিডেট, মোক বড়োৰ ভোটো লাগিব, অনাবড়ো ভোট লাগিব, মোক অনাবড়ো কেণ্ডিডেট, অনাবড়ো ভোটো লাগিব, বড়ো ভোটো লাগিব, হিন্দুৰো লাগিব, মুছলমানৰ লাগিব, খ্ৰীষ্টিয়ানৰ লাগিব। ইলেকশ্যনৰ সুযোগ লৈ সকলো মানুহৰ ওচৰ চাপি যাব। সেইকাৰণে এই ইলেকশ্যনটো আমি বিটিএডিৰ উন্নয়ন আৰু সমৃদ্ধিৰ বাবে ইলেকশ্যন বুলি ভাবি ল'ব। এই পৰিৱেশটো বিটিএডিত আগত ক'ত আছিল? গতিকে আপোনালোকে আজি আমাক ধন্যবাদ দিব লাগিব NDAক, যে এই পৰিৱেশটো বিটিএডিত আজি আমি আনি দিছোঁ। চব বিজেপি বিটিআৰত আগতেও শক্তিশালী। আমি যোৱাবাৰোতো 9টা চিট পাইছিলোঁ, আৰু আজিওতো বিজেপিৰে বেছি EM আছে, মানে MCLA আছে। গতিকে বিজেপি শক্তিশালী, কিন্তু বিজেপিয়ে ইয়াত নিজে শক্তিশালী সেইটো প্ৰমাণ কৰিব অহা নাই। বিজেপিয়ে এইটো কাৰণে ইলেকশ্যন খেলিব যাতে আমি বিটিএডিৰ শান্তি আৰু বিকাশত বৰঙণি যোগাব পাৰোঁ। ইয়াতে আমি ৰজা হৈ গ'লোঁ, ইলেকশ্যন খেলিলোঁ, সেইটো আমি মূৰ্তি লৈ ইয়াতে ৰাজনীতি কৰিব অহা নাই। গতিকে আমাৰ গোটেই ৰাজনীতিটো আকৌ ইলেকশ্যনৰ পিছত আমি কাৰ লগত থাকিম, কি কৰিম, দিছপুৰত চৰকাৰ চলি আছে, সেইকাৰণে আমি এটা সম্পূৰ্ণ এটা খুব গঠনমূলক পৰিৱেশত আমি ইলেকশ্যন খেলিম। মই UPPLকো অনুৰোধ কৰিম, BPFকো অনুৰোধ কৰিম, কংগ্ৰেছকো অনুৰোধ কৰিম, AGPকো অনুৰোধ কৰিম, যাতে সকলোৱে খুব ফ্ৰেণ্ডলি ইলেকশ্যন এটা পাৰ কৰি দিয়ে, যাতে এটাও গণ্ডগোল নহয়। গণসুৰক্ষাও নৱশৰণীয়া কইনান মই ফ্লাইটত লগ পাইছিলোঁ, তেওঁকো কৈছোঁ যে একদম ফূৰ্তি ফাৰ্তা কৰি ইলেকশ্যনটো খেলক। যিমানটা চিটত আমাৰ দলে খেলাৰ সিদ্ধান্ত লয় সেইটো হৈ থাকিব। য'তে ত'তে খেলি কি লাভ হ'ব যদি আমি নিজিকো? য'ত জিকিম আমি তাতে খেলিম। টাৰ্গেট দিলীপ শইকীয়াই ক'ব, মোৰ সেইটো কাম নহয়। চক মই এটাই কথা কৈছোঁ যে আমি শাসনভাৰ কোনে ল'ব এইটো বহুত দিন, এতিয়াতো এইটোৱে সিদ্ধান্ত হোৱা নাই কেইটা চিটত ইলেকশ্যন খেলিম। গতিকে চব ষ্টেপ বাই ষ্টেপ গৈ থাকক।